বাইহাটা অংকুৰত শান্তি নিকেতনৰ ৰূপালী জয়ন্তী। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী বাৰেতলা শান্তি নিকেতনৰ ৰূপালী জয়ন্তী সমাৰোহ আজিৰে পৰা দুদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা। আমাৰ অংকুৰণ শান্তি নিকেতন বাৰদলা আজি প্ৰতিষ্ঠা হ'বৰ প্ৰায় ২৭ বছৰ কাল হ'ল। যদিও আমি 2 বছৰ আগতে ৰূপালী জয়ন্তী উৎসৱটো উদযাপন কৰিব লাগিছিলে, কোভিড মহামাৰী বা বিভিন্ন সমস্যাৰ পৰিপ্ৰেক্ষিতত আমি 2 বছৰ পিছুৱাই গৈ এইবাৰ আমি ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰিছোঁ। গতিকে আজি আমাৰ এই উৎসৱ ইতিমধ্যে আমাৰ চলি আছে। কেইবাটাও কাৰ্যসূচী ইতিমধ্যে আমাৰ ৰূপায়ণ হ'ল। তাৰ ভিতৰত আমাৰ কাৰ্যসূচী আছিলে প্ৰথম কাৰ্যসূচী আছিলে ৰাতিপুৱা 6 বজাত পৰিৱেশ নিকাকৰণ, আৰু এই কাৰ্যসূচীটো আমাৰ সুকলমে হৈছে। তাৰপিছত আছে পতাকা উত্তোলন ইতিমধ্যে আমাৰ হৈ গ'ল। তাৰপিছতে শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ আৰু বৃক্ষৰোপণ, এই গোটেইখিনি কাৰ্যসূচী এতিয়ালৈকে আমাৰ হৈ গৈছে। ইয়াৰ পিছত আছে আমাৰ তোৰণ উন্মোচন খন্তেক পিছতে আমি কৰিম। ইতিমধ্যে যোজা চলি আছে। আৰু 11 বজাত আছে ছাত্ৰ ছাত্ৰী তথা বৰ্তমান ছাত্ৰ ছাত্ৰীৰ সন্মিলন, আৰু 12 বজাত আছে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। আমি প্ৰস্তুতি চলাই আছোঁ। ইয়াৰ পিছত 2 বজাত আছে প্ৰীতি ভোজন। শান্তি নিকেতনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু স্থানীয় ৰাইজৰ অংশগ্ৰহণেৰে সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ। তেনে দৃষ্টিনন্দন পৰিৱেশ চাওক AIN লাইভৰ এক প্ৰতিবেদন।